কিন্তু মাটি নিদি হাতে 15 দিনৰ ভিতৰত ৰাতি আমাক নটিছ দিব আহিছে। আপোনালোকে চাৰ্কুল অফিচাৰে কৈছে আপোনালোকে ভাড়া ঘৰ লওক, নহ'লে বিপদ আছে আপোনালোকৰ। আমি বাইকক পাৰ কৰিব নাই, মতা লৈছোঁ, মতা টকা লৈছে, বাইকক পাৰ কৰিব গোটেই মাহাই 40 বছৰৰ কোনো অথৰিটি নাই। কোনোবা এক টকাৰ মাটি যদি মই দখল কৰিব হেৰি কৰিব যাওঁ, ম্যাদী মাটি কওঁ বোলে আপত্তি আছে, দখল আছে, নৰে উচ্ছেদ কৰবা, বুজি পাইছে? মোক 40 বছৰৰ কোনো অথৰিটি নাই, মোক উচ্ছেদ কৰিব পাৰে। প্ৰশাসনৰ লগত আপোনালোকে সহযোগ কৰা নাই? প্ৰশাসনৰ লগত আলোচনা কৰা নাই? 11 তাৰিখে গৈছিল, 11 তাৰিখে ইয়াত ৰাতি 7টা বজাত নটিছ দিব আহিছে। পেন্ডিং কেছৰ এইটো অৰ্ডাৰ আছে, পেন্ডিং আছে, হাইকোৰ্ট পেন্ডিং হৈ আছে, তাকো কৰিব পাৰিলে নাই, পেন্ডিং হৈ আছে, কিন্তু নাচাই বাইকতে পাৰ কৰিবলৈ মতা পইচা লৈছে গোটেই মাহাই। আপোনালোক ক'ত মাটি দিয়া বুলি কৈছে? আমাক নিতিয়ানী পথাৰত আমাক দেখাব লাগিব নে নালাগে? হাইকোৰ্টৰ অৰ্ডাৰত দেখাব লাগিব, এখেতৰ নামত নামজাৰি কৰি দিব লাগিব, তাৰপিছত বস্তু নিব দিলে আমি লাগিব। তেওঁলোকে মিছা কথা কৈছে, আমাক মাটি দিয়া নাই। কিমান বছৰ কি আপোনাৰ তথ্য আছে? আপুনি যে মাটি আছে কি আছে? আমাৰ তথ্যখিনি চাৰ্কুল অফিচাৰে নাচাই, আমাৰ কোনো তথ্যই নাচাই। অফিচটোতো ওচৰতে, আপোনালোকে যাব পাৰে অফিচত। কোৰ্টত যে গৈছে কৈছিলোঁ চাৰ্কুল অফিচাৰৰ তাত মই 13 তাৰিখে গৈছিলোঁ। ৰ'বাচোন ক'ৰবাত বাইক লৈ আছে, দেখা নাই নেকি তুমি? 13 তাৰিখে গৈছিলোঁ। 13 তাৰিখে যাওঁতে ছাৰে ক'লে যে বাইদেউ আমি হেৰি কৰিম, কথাখিনি ভাবোঁ আমি, আপুনি আজিয়ে ভাড়া ঘৰ লওক। মোৰ 40 বছৰৰ সম্পত্তি, মই ভাড়া ঘৰত থাকিব পাৰোঁ, নিব সময় দিব লাগিব নে নালাগে? আপোনালোকে কওক। মহামান্য আদালত হাইকোৰ্টৰ কথাও নামানে, হাইকোৰ্টৰ ৰায়ো অমান্য কৰি আছে। নাই নাই, হাইকোৰ্টৰ অৰ্ডাৰ মতে আহিছে, হাইকোৰ্টৰ অৰ্ডাৰ মতে ভুল অৰ্ডাৰত আহিছে। আমাক মাটি দিব লাগিব। এইটো কেছটো পেন্ডিং ডেট মানে লেখাই আছে। এইটো সোমবাৰে আৰু কেছ উঠিব, সেইকাৰণে আজি তাতে গুচি আহিছে।